নমস্কাৰ ই কুহিপাতৰ চেনেলটিলে আপোনালোক সবকে স্বাগতম জনাইছো আমি এটা নতুন ইনিচিয়েটিভ লৈ আহিছো যত নেকি আমি এডিটৰিয়েল এনালাইসিস কৰিম আমি চেষ্টা কৰিম যে উইথ ৰেসপেক্ট টু দা এক্সামিনেশন মেইনস এক্সামিনেশন মোস্টলি আমি এডিটৰিয়েলস সমূহ কভাৰ কৰিম বিকজ যদি আপোনালোকে এপিএসসি সিসি যদি জেএস পেপাৰস সমূহ আপোনালোকে চাই ফৰ এভৰি ইয়াৰ ঠিক আছে তেতিয়া আপোনালোকে দেখা পাব যে 95% of the questions আমাৰ current affairs based সুধিছে ঠিক আছে স্ট্যাটিকৰ ওপৰত questions বহুত কম সুধে আছে কালি and directly Assam Tribune and Sentinelৰ পৰা আমাৰ questions সুধা গৈছে so we will not miss a single editorial যিমানখিনি editorials আমাৰ highlighted থাকে এসপ্তাহ ধৰি চলিয়ে আছে যদি এটা social media এটা news so তাৰ probability অলপমান আমাৰ পৰীক্ষাত অহাৰ বেছি হৈ যায় And in this initiative, ami with a mains question, ami chesta korim je we cover the editorials. ঠিক আছে in a holistic way. Azir content to hoise Assamor changing demography upor ami discussion korim. Illegal migrants oporot. Aru eta small eta editorial jot niki amak koa hoise je Assamor per capita income bahise. So yar impact amar demographic keneke poribo pare he bostu khini ami link korim. ঠিক আছে For that, a PDF to karne আপোনালোকৰ টেনশন লবলে কোনো দৰকাৰ নাই এটো টেলিগ্ৰামত ডাইৰেক্টলি আপোনালোকে মেছেজ এটা কৰি দিব আপোনালোক PDF টো দি দিয়া হ'ব এতিয়া ফৰ এক্সাম্পল আপোনালোকে এডিটৰিয়েলটো চাওক এই এডিটৰিয়েলটো আমাৰ 2nd সেপ্টেম্বৰৰ এটা এডিটৰিয়েল 2nd সেপ্টেম্বৰ এটো আহিছিল আসামছ চেঞ্জিং ডেমোগ্ৰাফি এতিয়া ডেমোগ্ৰাফি মানে কি হয় ডেমো বুলি যেতিয়া আমি কওঁ ডেমো মানে আমি বুজো পপুলেশন বা পিপল ঠিক আছে আমি কম যে পিপল অর পপুলেশন আৰু গ্ৰাফি যোনটো ওয়ার্ডটো হয় ইয়াৰ মিনিংটো হল স্টাডি ঠিক আছে যেতিয়া এটা পপুলেশনৰ ওপৰত স্টাডি কৰা হয় তাকে কোৱা হয় ডেমোগ্ৰাফি স্টাডি কোনকিটা এৰিয়াত কৰা হয় ফৰ এক্সাম্পল পপুলেশনটোৰ সাইজ চেক কৰা হয় পপুলেশনৰ ডেভেলপমেন্ট হেলথ এডুকেশন পপুলেশনৰ যোনটো আমাৰ লিমিটেশন পপুলেশনৰ সংখ্যা বাঢ়িছে কমিছে হেখিনি বস্তু চেক কৰা হয় আন্ডাৰ ডেমোগ্ৰাফি ঠিক আছে এতিয়া অসমৰ চেঞ্জিং ডেমোগ্ৰাফি অথৰে কৈছে যে অসমৰ কি হৈছে ডেমোগ্ৰাফিত চেঞ্জ আহিছে হলনি হৈছে গতিকে ইনে হলিস্টিক ওয়ে এই টপিকটো আমি চাম এই টপিকটো এটা বহুত ইম্পৰ্টেন্ট টপিক এতিয়া এই টপিকটোৰ আমাৰ মেইনছতে হক অহাৰ চান্সেস বহুত বেছি এতিয়া যদি মই বা আপুনি প্ৰথমবাৰৰ কাৰণে এপিএসসি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে বা কৰিবলৈ যে ষ্টাৰ্ট কৰিছে তেতিয়া এই আৰ্টিকেলটোৰ ইম্পৰ্টেন্ট ফ্যাক্টস কি হয় বা নহয় হেখিনি ফাইন্ড আউট কৰাটো অলপমান দিগদাৰি হৈ যায় নহয় জানো এন্ড এট দা এন্ড অফ দা ডে এই গুটেই আৰ্টিকেলটো কম্পাইল কৰি পৰীক্ষা আগত ৰিভাইজ কৰাটো আনাদাৰ চ্যালেঞ্জ হৈ যায় ফৰ দ্যাট ৰিজন আমি এটো চেষ্টা কৰিছো যে ইন আ ভেৰি ইন্টাৰেক্টিভ ওয়ে in a very simplified way আমি আৰ্টিকেলটো ইয়াতে এক্সপ্লেইন কৰিছো হে আৰ্টিকেলটো আমি এই পিডিএফ ৰ simplified way আমি বুজিবলৈ চেষ্টা কৰিম এন্ড আমি এটো এনশিওর কৰিম যে আমি গুটেখিনি আৰ্টিকেল যাতে আমি simplified way আপোনালোকৰ আগত আমি প্ৰস্তুত কৰি আনি আপোনালোকক দিও লাষ্টত আমি এটা মেইনস কোৱেশ্চন ডিসকাশন কৰিম ঠিক আছে মেইনস কোৱেশ্চনটো কমপ্লিটলি আপোনালোকে অ্যাটেম্প্ট কৰি আপোনালোকৰ ওচৰত থৈ দিব লাগিব এন্ড পৰীক্ষা আগত ৰিভাইজ কৰিব লাগিব ঠিক আছে এই এক্টিভিটিটো যদি আপোনালোকে কৰি যায় আপোনালোকৰ আনসাৰ ৰাইটিংত কিবা ডিফিকাল্টি আহিব বুলি মই নাভাবো ঠিক আছে So let's start our discussion today. Discussion to start কৰা আগতে আপোনালোকক মই এটা ইনফৰমেশন দিব বিচাৰিছো যে আমাৰ ইতিমধ্যে এটা কোর্স লঞ্চ হৈছে যত নেকি আপোনালোকে গম পাই যে এনফোর্সমেন্ট ইন্সপেক্টৰৰ ইতিমধ্যে ভ্যাকেন্সি ওলাইছে আৰু সিলেবাস ইতিমধ্যে ৰিলিজ কৰিছে এপিএসএ যদি আপোনালোকে ইনে কনসাইন্স ওয়ে ইনে হলিস্টিক ওয়ে যদি এই কোর্সটোৰ লব বিচাৰিছে আপোনালোকে স্ক্ৰিনত থকা কন্টাক্ট নম্বৰত আপোনালোকে ভালকে এনকুৱাৰি কৰিব পাৰে ঠিক আছে আৰু আমাৰ এটা ক্র্যাশ কোর্স স্টার্ট হৈছে যত নেকি আপোনালোকে এনে হোলসম ওয়ে গুটে বস্তুখিনি পাই যাব বিফোর নোটিফিকেশন আমাৰ ডিসেম্বৰ নোটিফিকেশন আহিব তাৰ আগতে যদি আপোনালোকে কোর্সটো কমপ্লিট কৰি প্ৰ্যাকটিস কৰিব বিচাৰিছে ফ্ৰম দা মান্থ অফ ডিসেম্বৰ দেন দিস কোর্স ইজ স্পেশালি ফৰ ইউ ক্যান গিভ ইট আ থট ঠিক আছে নাও লেটস জাম্প টু আৱাৰ ডিসকাশন অসমৰ চেঞ্জিং ডেমোগ্ৰাফি ঠিক আছে অসমৰ চেঞ্জিং ডেমোগ্ৰাফিৰ ওপৰত আমি চাও আমি ইয়াত যিখিনি বস্তু ডিসকাস কৰিম কমপ্লিটলি আমাৰ এডিটৰিয়েল আৰ্টিকেলটোৰ ওপৰত হ'ব যদি আপোনালোকৰ ওচৰত আসাম ট্ৰিবিউনৰ নিউজপেপাৰখন আছে আপোনালোকে পঢ়ি চাব পাৰে কমপ্লিট প্যাৰাগ্ৰাফ কমপ্লিটলি ইয়াতে গুটেখিনি বস্তু উইদাউট মিসিং এনি ডিটেইল এটা ডিসকাস কৰা আছে ঠিক আছে
এতিয়া আমি ইতিমধ্যে অথৰে লিখিছে যে ইতিমধ্যে যোনটো আমাৰ ডেমোগ্ৰাফিৰ সলনি হৈছে নেকি, যোনটো কমপ্লিটলি এটা কুৱেশ্যন উত্থাপন যে হৈছিল যে অসমত ডেমোগ্ৰাফি চেঞ্জ হৈছে। আমি ছ'চিয়েল মিডিয়া হওক বা নিউজ মিডিয়াতে হওক বহুতখিনি ডিছকাশ্যনছ দেখা পাইছোঁ, নিউজ পেপাৰত আৰ্টিকেল দেখা পাইছোঁ, ঠিক আছে। এই যিমানখিনি ইয়াতে ইমাৰ্জেঞ্চ হ'ল তাৰ বেকত এটা ষ্টৰি আছিলে, তাৰ বেকত এটা ইনচিডেণ্ট আছিলে। আমি ধিং কাণ্ড ইতিমধ্যে দেখা পাইছোঁ। ধিং কাণ্ডত আমাৰ কি হৈছিলে, এটা বহুত জঘন্য এটা অপৰাধ হৈছিলে, যাৰ ইয়াতে ব্যাখ্যা কৰিবলৈ বহুত দিগদাৰী হ'ব ইয়াতে, ঠিক আছে। বহুত এটা জঘন্য কাণ্ড ঘটনা হৈছিলে, আমি চবেই জানো। তাৰপিছতে আমাৰ অসমত এইটো কুৱেশ্যন আহিলে যে আমাৰ অসমত ডেমোগ্ৰাফিত চেঞ্জ হৈছে। আমাৰ অসমত ডেমোগ্ৰাফিত চেঞ্জ হোৱাৰ কাৰণে এইখিনি ইমপ্লিকেশ্যন আমি দেখা পাইছোঁ। এতিয়া কথাটো হ'ল, দিছ ইজ নট দ্য ফাৰ্ষ্ট টাইম যে আমি ফিল কৰিছোঁ, যে অসমৰ মানুহে ফিল কৰিছে যে আমাৰ অসমৰ ডেমোগ্ৰাফিত চেঞ্জ হৈছে নেকি। আমি আসাম আন্দোলন, আমাৰ অসম মুভমেণ্ট, আসাম মুভমেণ্ট, ভাষা আন্দোলনৰ পৰা আদি কৰি আমি এইখিনি আমাৰ মুভমেণ্ট দেখা পাইছিলোঁ। আমি আসাম একৰ্ড স্বাক্ষৰিত হোৱা দেখা পাইছিলোঁ, য'ত নেকি ইয়াতে এইটো ক্লিয়াৰলি ইলিগেল ইমিগ্ৰেণ্টছ, বাহিৰা যিমানখিনি মানুহ আহি আমাৰ বিশেষকৈ আমাৰ বাংলাদেশৰ পৰা যিমানখিনি আউটছাইডাৰ্ছ আহি ইয়াতে কি কৰি আছিল, দখল কৰি আছিল আমাৰ জেগা, তেওঁলোকৰ কাৰণে এই একৰ্ডখন ছাইন কৰা হৈছিল। আৰু এটা ভাল কথা যে আমাৰ এতিয়া 67টা প্ৰভিজন এতিয়া ইমপ্লিমেণ্ট হ'ব গৈ আছে আণ্ডাৰ দিছ একৰ্ড। চ' এনেকুৱা নহয় যে অসমৰ ডেমোগ্ৰাফিৰ যোনটো চিন্তাধাৰা সেইটো প্ৰথমবাৰৰ কাৰণে উত্থাপন হৈছে আফটাৰ দ্য নগাঁও কাণ্ড। আগতো আমাৰ আসাম মুভমেণ্ট আমি দেখা পাইছিলোঁ, ঠিক আছে। তাৰপিছতো আমি এইখিনি বস্তু ৰিপিটেডলি ছাৰ্ফেচ হৈ থাকে। এতিয়া অথৰে কৈছে যে ইয়াৰ চেলেঞ্জেছ কি আহি পৰিছে, ডেমোগ্ৰাফি ৰিলেটেড চেলেঞ্জেছ কি। প্ৰথম কথাটো হ'ল যে আমাৰ ইণ্ডিজিনিয়াছ খিলঞ্জীয়া যিমানখিনি মানুহ আছে তেওঁলোকৰ কাৰণে এটা চিন্তনীয় বিষয় হৈ পৰিছে। তেওঁলোকৰ কাৰণে তেওঁলোকৰ কালচাৰ বা তেওঁলোকৰ ট্ৰেডিশ্যনত ইম্পেক্ট পৰিব নেকি, হেৰাই যাব নেকি, সেইটো এটা কুৱেশ্যন আহি পৰিছে। কিহৰ কাৰণে, বিকজ যিমানবোৰ আমাৰ সত্ৰৰ জেগা আছে, সত্ৰসমূহৰ আশে পাশে কি দেখা পাইছোঁ, আমি দেখা পাইছোঁ যে তাতে বাহিৰা মানুহে আহি কি কৰিছে, দখল কৰিছে, জেগা দখল কৰিছে। তাতে পৰিৱেশ একদম নাইকিয়া হৈ গৈছে। বৰপেটা, লখিমপুৰ, নগাঁৱততো কণ্ডিশ্যন একেবাৰে বেয়া, ঠিক আছে। তাৰপিছতে এতিয়া যিমানখিনি প্ৰব্লেমছ হৈ আছে, আমাৰ গভৰ্ণমেণ্টে কি কৰিছে, গভৰ্ণমেণ্টে এনেই বহি আছে নে কিবা ৰিফৰ্মছ আনিছে। চ' আৰ্টিকলত আমাক কোৱা হৈছে যে আসাম এছেম্বলিয়ে কেইদিনমানৰ আগত, ঠিক আছে, কেইদিনমানৰ আগত এখন বিল কি কৰিছিল, পাছ কৰিছিল, য'ত নেকি এইটো কোৱা হৈছিল আমাৰ সত্ৰসমূহৰ, আমাৰ সত্ৰ, ছাপোজ এখন সত্ৰসমূহৰ কি হ'ব, 5 কিলোমিটাৰ ৰেডিয়াছত বাহিৰা মানুহে কি কৰিব নোৱাৰিব, মাটি কিনা বেচা কৰিব নোৱাৰিব। অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু এটা ক্লাছিফিকেশ্যন তাৰ ভিতৰতে আনিব বুলি কৈছে, য'ত নেকি অকল SC/ST কমিউনিটি বা অন্যান্য কমিউনিটিৰ মাজতহে মাটি কিনা বেচা কৰিব পাৰিব। তেতিয়া কি হ'ব, উইথ দিছ ইনিচিয়েটিভ বাহিৰা আউটছাইডাৰ্ছ আহি আমাৰ ইয়াতে মাটি দখল কৰিব নোৱাৰে। আমাৰ ডেমোগ্ৰাফি প্ৰটেক্ট হৈ থাকিব, আমাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন প্ৰটেক্ট হৈ থাকিব। দিছ ইজ দ্য ফাৰ্ষ্ট ইনিচিয়েটিভ আমি দেখা পাইছোঁ বাই আৱাৰ আসাম গভৰ্ণমেণ্ট ইন অৰ্ডাৰ টু প্ৰটেক্ট দ্য চেঞ্জিং ডেমোগ্ৰাফি। তাৰপিছতে আমি 2020তে এটা ইনিচিয়েটিভ অসম গভৰ্ণমেণ্টৰ দেখা পাইছিলোঁ, য'ত নেকি আসাম ৰিপিলিং এক্ট অফ 2020, তাতে কি কৰা হৈছিল, মাদ্ৰাছা যিমানবোৰ আছিলে, আমাৰ ইছলামৰ যিমানবিলাক মাদ্ৰাছা থাকে, তেওঁলোকে অলপমান ৰিলিজিয়াছ আইডিঅ'লজি বেছিকৈ স্প্ৰেড কৰা গৈছিল, যাৰ কাৰণত ছায়েন্স এণ্ড মেথমেটিক্স এইবিলাক ছাবজেক্ট নলেজ দিয়া হোৱা নাছিল। সেইটো কাৰণে মাদ্ৰাছাসমূহক কি কৰি দিছিল, কমপ্লিটলি ছেকুলাৰ স্কুল, মানে নৰ্মেল এখন গভৰ্ণমেণ্ট স্কুল হিচাপে স্থাপন কৰা হৈছিল, য'ত নেকি ইয়াৰে যিমানখিনি ষ্টুডেণ্ট আছে তেওঁলোকে অকল ৰিলিজিয়াছ আইডিঅ'লজিয়ে নহয়, অন্যান্য মেথছ, ছায়েন্স এইবিলাক যাতে শিক্ষা গ্ৰহণ কৰে। শিক্ষা গ্ৰহণ কৰিলে কি হ'ব, তেওঁলোকৰ ছাৰাউণ্ডিঙৰ প্ৰতি এটা এৱেৰনেছ বাঢ়িব, তেওঁলোকে জেণ্ডাৰ ইকুৱেলিটিৰ কথা গম পাব, তেওঁলোকৰ এমপ্লয়মেণ্ট অপৰচুনিটি বাঢ়িব। চ' এইটো এটা আনাডাৰ ইনিচিয়েটিভ আছিলে বাই আসাম গভৰ্ণমেণ্ট। তাৰপিছত আমাৰ ইতিমধ্যে ৰিচেণ্টলি আমি এখন বিল পাছ হোৱা দেখা গৈছে, আসাম কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডিভৰ্চ বিল, য'ত নেকি আমি দেখা পাইছিলোঁ আমাৰ CM কৈ দিছিল যে কাজী বোলা যোনটো এটা ৰোল আছিলে, কাজীসকলৰ ৰোল একদম নাকচ কৰি দিছিল, চেছ কৰি দিছিল। এতিয়া যিমানবোৰ ৰিলিজিয়াছ মুছলিম মেৰেজেছ তেওঁলোকৰ কোৰ্ট মেৰেজ হ'ব, তেওঁলোকে অফিচিয়েলভাৱে তেওঁলোকৰ ৰেজিষ্টাৰ কৰাব। বিকজ কেলে এনেকুৱা কিছুমান জেগা আছিল, ফৰ এক্সাম্পল আমাৰ লৱাৰ আছামৰ ফালে, তাতে বহুত চাইল্ড মেৰেজেছ হৈছিল,
ঠিক আছে চাইল্ড মেৰেজেছ বাই দ্য আউটচাইডাৰ্ছ যিমানখিনি আমাৰ ইলিগেল ইমিগ্ৰেণ্টছ যিমানবোৰ তাতে আহি তাতে স্থান লৈছিল তাতে বহুত চাইল্ড মেৰেজেছ হৈ আছিল পলিগামী হৈ আছিল পলিগামী মানে যেতিয়া এগৰাকী ল'ৰা এজন ল'ৰাই যেতিয়া এজন মানুহে যেতিয়া এজনীতকৈ যেতিয়া বেছিকৈ এগৰাকীতকৈ যেতিয়া বেছিকৈ বিয়া পাতে তাকে আমি পলিগামী বুলি কওঁ এতিয়া পলিগামী আমি দেখা পাইছিলোঁ তাতে কি হৈ যায় কমপ্লিটলি যোনটো আমাৰ ছ'চাইটিখনত অলপমান নেগেটিভ ইম্পেক্ট পৰি আছিল ফৰ দিছ ৰিজন ইয়াতে এই বিলখন অনা গৈছে এটা ভিডিঅ' মই বনাইছিলোঁ আণ্ডাৰ 10 মিনিটছ বেছি মিনিটৰ নহয় ভিডিঅ'টো যদি আপোনালোকে ইণ্টাৰেষ্টেড এই ভিডিঅ'টো চাব পাৰে তাৰপিছত আমি সত্ৰসমূহৰ কাৰণে কি কৰিছিল অলৰেডি আমি দেখা পালোঁ এতিয়া চাইল্ড মেৰেজেছৰ কথা বহুত এটা কনচাৰ্নিং কথা চাইল্ড মেৰেজেছ আমাৰ সাউথ সালমাৰা যোনটো জেগা ধুবুৰী ইয়াতে বহুত চাইল্ড মেৰেজেছৰ ইনচিডেণ্টছ আমি দেখা পাইছোঁ ইয়াতে অসমত 31.8% বিল' দ্য এজ অফ 20 to 24 years আমি দেখা পাইছোঁ তেওঁলোক বিয়া হৈ গুচি গৈছে মানে কি তেওঁলোকে পঢ়া শুনা কৰা নাই সৰুতে বিয়া হ'বলগীয়া হৈছে ফৰ দ্য ভেৰি ছেইম ৰিজন তেওঁলোকৰ এমপ্লয়মেণ্ট অপৰচুনিটি কমি গৈছে তেওঁলোকে ঘৰে ঘৰে কাম কৰিবলগীয়া হৈছে তেওঁলোকৰ নলেজৰ আপলিফমেণ্ট একো হোৱা নাই তেওঁলোকৰ বাচ্চাবিলাকৰো একো নলেজৰ আপলিফমেণ্ট হোৱা নাই গতিকে এইবিলাক অলপমান চেলেঞ্জেছ আমি ইয়াতে দেখা পাইছোঁ তাৰপিছত এতিয়া গভৰ্ণমেণ্টে ফেমিলি প্লেনিঙৰ ষ্ট্ৰেটেজি এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আনিব পাৰে ইন দিছ আৰ্টিকলতো কোৱা আছে যে গভৰ্ণমেণ্টে কি কৰিব লাগিব এৱেৰনেছ স্প্ৰেড কৰিব লাগিব মানুহক এবাউট ফেমিলি প্লেনিং যে কিমান ইম্পৰ্টেণ্ট হয় এটা ইৰাণৰ এটা কেছ ষ্টাডিৰ এটা এক্সাম্পল দিছে ইয়াতে আমাৰ অথৰে কৈছে যে ইৰাণত ৰিলিজিয়াছ যিমানবোৰ স্পিৰিচুৱেল লিডাৰ্ছ আছে তেওঁলোকে ইনিচিয়েটিভ লৈছিল তেওঁলোকে ৰিলিজিয়াছ লিডাৰ্ছসমূহক চবেই ভগৱানৰ নিচিনাকৈ মানে তেওঁলোকে কণ্ট্ৰাচেপশ্যন মানে ফেমিলি প্লেনিঙৰ ৰিলেটেড কণ্ট্ৰাচেপশ্যন মেথডছ ইউজ কৰিবলৈ কৈছিল ফৰ দ্য ছেইম ৰিজন আমাৰ দেখা পাইছিলোঁ যে আমাৰ ফেমিলি প্লেনিঙৰ মেথডছ ইমপ্লিমেণ্ট হ'বলৈ লৈছিল আগতে যদি 34% ইমপ্লিমেণ্ট কৰি আছিল মানুহে ফেমিলি প্লেনিং মেথডছ তাৰপিছত 74%লৈ বাঢ়ি গৈছিল চ' আমি এইখিনি এক্সাম্পলছ আমি আনচাৰত লিখিব পাৰোঁ যে ষ্ট্ৰেটেজি বা ৱে ফৰৱাৰ্ডত যে আমি এনেকুৱাও আমাৰ ৰিলিজিয়াছ লিডাৰ্ছসমূহক আমি ক'ব পাৰোঁ যে আপোনালোকে গৈ পেলাই কওক যে মানুহবিলাকক যে এনেকুৱা মেথডছ ইউজ কৰক তাৰপিছতে আমাৰ অসমৰ বাউণ্ডৰী আমি ছিকিউৰ কৰিব লাগিব ডেট ইজ দ্য অনলি ৰিজন আমি আমাৰ আউটচাইডাৰ্ছৰ পৰা আমি প্ৰটেক্ট কৰিব পাৰিম আমাৰ বাউণ্ডৰী মাধৱ গোডবোলে টাস্ক ফ'ৰ্চে কৈছিল যে BSF যোনটো আমাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে তেওঁলোকক দেখা যায় যে ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে বেছিকৈ তেওঁলোকক এংগেজ কৰা যায় বাট ইণ্টাৰনেল ছিকিউৰিটি বাৰু ঠিক আছে বাট আমি আউটচাইড ছিকিউৰিটি মানে আমাৰ বৰ্ডাৰ্ছ যিমানবোৰ আছে আমাৰ বাংলাদেশৰ লগতে হওক বা অন্যান্য আমাৰ ষ্টেটছৰ লগতে হওক আমাৰ তাত আমাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ প্ৰয়োজন বেছি ঠিক আছে তাৰপিছতে আমি বৰ্ডাৰ ছিকিউৰিটি ৰিজনছত আমি কি কৰিব লাগিব অলপমান মডিফাইড টেকন'লজি আমি ইউজ কৰিব লাগিব আমি লেজাৰ চেঞ্চাৰ্ছ আমি ভাল নাইট ভিজন ডিভাইচ আমি ভাল ৰেডাৰ ছিষ্টেম আমি ইউজ কৰিব লাগিব চ' ডেট আমাৰ নেভিগেশ্যনত যাতে হেল্প হওক যাতে আমি ইলিগেল ইমিগ্ৰেণ্ট এটা যদি আহিছে আমাৰ বাউণ্ডৰী যদি ক্ৰছ কৰিছে আমি যাতে ইজিলি ধৰা পেলাব পাৰোঁ ঠিক আছে আমাক কনষ্টিটিউশ্যনে কি কৈছে কনষ্টিটিউশ্যনে আমাক কেনেকুৱা ধৰণৰ ৰাইট প্ৰভাইড কৰিছে ইন ছেফ গাৰ্ডিং আৱাৰ এৰিয়া বা ছেফ গাৰ্ডিং আৱাৰ ষ্টেট চ' 19 Clause 5 আমাক কৈছিল যে ৰেচিডেণ্টছক আমি যিকোনো জেগাত আমি থাকিব পাৰোঁ অসমতে হওক বা ইণ্ডিয়াতে হওক বাট তাতে কিছুমান ৰেষ্ট্ৰিকশ্যনছ আমাৰ আছে ঠিক আছে ৰেষ্ট্ৰিকশ্যনছ আমাৰ আছে বাট আমাৰ কি হৈছে অসম এটা বহুত চেঞ্চিটিভ এৰিয়া অসমৰ ৰিলেটেড ৰেষ্ট্ৰিকশ্যনছ আমি ইতিমধ্যে আমাৰ কনষ্টিটিউশ্যনত দেখা নাই ঠিক আছে তাৰপিছত আমাৰ আৰ্টিকল 371 কি দিয়ে আসামে এটা স্পেচিয়েল ষ্টেটাছ ডিমাণ্ড কৰিব পাৰে আণ্ডাৰ দিছ আৰ্টিকল চেঞ্চিটিভ এৰিয়া বুলি এটা স্পেচিফিক এটা চেঞ্চিটিভ এৰিয়া বুলি নিজকে যাতে আমি ক'ব পাৰোঁ তেতিয়া আমাৰ অলপমান নিজৰ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম আমাৰ বাহিৰা মানুহৰ পৰা আউটচাইডাৰ্ছৰ পৰা আমি তেতিয়া কি কৰিব পাৰিম যদি আমি এইটো ইমপ্লিমেণ্ট কৰাব পাৰোঁ তেতিয়া অসমক আমি কি কৰিব পাৰিম প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম যোনটো এতিয়ালৈকে হোৱা নাই আমি NRCত ইতিমধ্যে দেখা পাইছোঁ NRCত আমি ইতিমধ্যে আমাৰ এটা ডাটা পালোঁ যে আমাৰ ইয়াতে ইলিগেল ইমিগ্ৰেণ্টছ কিমান আছে ঠিক আছে
আমি ফেমিলি প্লেনিঙক এজ এ ফাণ্ডামেণ্টেল ডিউটি এড কৰাব পাৰোঁ ইন আ কনষ্টিটিউশ্যন। তাৰপিছত আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলতো আমি এড কৰাব পাৰোঁ যে মেইনটেইনিং ডেমোগ্ৰাফি ইজ ক্ৰুচিয়েল। ঠিক আছে, এনেকৈ এটা প্ৰিন্সিপল হিচাপে আমি এড কৰাব পাৰোঁ। এতিয়া কথাটো হৈছে যে অসমত ইনাৰ লাইন পাৰ্মিট আছে নেকি? ইনাৰ লাইন পাৰ্মিটৰ যোনটো ইনাৰ লাইন পাৰ্মিট যোনটো তাৰ যোনটো প্ৰভিজন আমাৰ অসমত এতিয়ালৈকে নাই। কেলৈ নাই? আমাৰ যদি অসমক যদি ইমপ্লিমেণ্ট কৰাব দিয়ে তেতিয়া আমাৰ অলপমান প্ৰটেকশ্যন বেছি থাকিব। আমি যদি এতিয়া আমি অৰুণাচল প্ৰদেশলৈ যাব বিচাৰোঁ তাততো ইনাৰ লাইন পাৰ্মিট আছে, বাট আমাৰ অসমত এতিয়ালৈকে নাই। গতিকে এনেকুৱা ধৰণৰ ইনিচিয়েটিভ যদি আমি ল'ব পাৰোঁ অনলি দেন আমাৰ কি হৈ যাব, আমাৰ বাউণ্ডেৰী ছেফগাৰ্ড হৈ থাকিব। তাৰপিছতে আমাক কৈছে, অথৰে আমাক কৈছে যে বিশু পাৰিখৰ কথা কৈছে। বিশু পাৰিখে কৈছিল, বিশু পাৰিখ এজন স্কলাৰ, তেওঁ ইনস্পায়াৰ্ড আছিল আমাৰ গান্ধীয়ান মাল্টিকালচাৰেলিজিমৰ কনচেপ্টটোৰ লগত। তেওঁ কৈছিল যে এইটো নহয় যে আমি কোনোবা এটা মাইনৰিটি কমিউনিটি বুলি এটা কমিউনিটিক আমি নেগলেক্ট কৰি দিম। আমি এইটো এনচিয়ৰ কৰিব লাগিব যে আমাৰ কোঅপাৰেশ্যন থাকক। আমাৰ ইয়াতে মাইনৰিটি কোন? শিখ, ইছলাম বা অন্যান্য কমিউনিটি, পাৰ্চী। তো তেওঁলোকৰ মাজত আমাৰ মেজৰিটি এণ্ড মাইনৰিটি কমিউনিটিৰ মাজত যেতিয়ালৈকে কোঅপাৰেশ্যন থাকিব তেতিয়ালৈকে একো প্ৰব্লেম নাহে। যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে কিন্তু প্ৰব্লেম আহি গৈ থাকিব। ঠিক আছে, চ' অসমত ডেমোগ্ৰাফি যোনটো সলনি হৈছে, চেঞ্জ হৈছে, সেইটো এটা বহুত মেজৰ চেলেঞ্জ হৈ পৰিছে। ঠিক আছে, এতিয়া আমি এটা বেলেঞ্চ এপ্ৰ'চ ল'ব লাগিব গভৰ্ণমেণ্টে। আমি কি কৰিব লাগিব, মেজৰিটি এণ্ড মাইনৰিটি কমিউনিটিজে এইটো এনচিয়ৰ কৰিব লাগিব যে অসমৰ পিচ এণ্ড ষ্টেবিলিটি মেইনটেইন হৈ থাকে। ঠিক আছে, চ' এইটোৱে আছিল দ্য অভাৰঅল ডিছকাশ্যন অন দ্য আৰ্টিকল। চ' অন দ্য বেচিছ অফ দিছ আৰ্টিকল এইটো এটা কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰে। ঠিক আছে, এটেম্প কৰি পেলাই আমাক টেলিগ্ৰামৰ যোগে আমাক আনচাৰ্ছ লিখি পঠিয়াব পাৰে। টেলিগ্ৰামটো হৈছে sukanya_e_kuhipat। ঠিক আছে, কুহিপাত, ইয়াতে আপোনালোকে লিখি পেলাই পঠাই দিলে আমি আপোনালোকৰ আনচাৰ ৰিভিউ কৰি পঠাব পাৰিম। এণ্ড এই যোনটো PDF আপোনালোকক তাতে আমি প্ৰভাইড কৰি দিম। ঠিক আছে, ছেকেণ্ড যোনটো আমাৰ আৰ্টিকল হয়, ছেকেণ্ড আৰ্টিকলটো আমাৰ হয় কোএক্সিষ্টিং উইথ ইলিগেল মাইগ্ৰেণ্টছ। ঠিক আছে, এতিয়া যিহেতু আমি ইতিমধ্যে দেখা পালোঁ যে যিমানবোৰ আমাৰ ইয়াতে মিয়া শব্দটোৰ ওপৰত ভালকৈ কথা কোৱা আছে, মিয়া শব্দটোৰ ওপৰত ভালকৈ আলোচনা কৰা আছে। যিহেতু আমি ইতিমধ্যে দেখা পালোঁ যে মাইগ্ৰেণ্টছ কাৰণে কিমানখিনি প্ৰব্লেম হৈছে আমাৰ ডেমোগ্ৰাফিতে হওক বা আমাৰ ছ'চাইটিতে হওক, বা আমাৰ গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে, পদক্ষেপ লৈছে আমি দেখা পালোঁ। এতিয়া ইন আনাডাৰ আৰ্টিকল, এই আৰ্টিকলটো আমাৰ কোনটো ডেটৰ হয়, 17 ছেপ্টেম্বৰৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকল। ইয়াতে কৈছে অথৰে এবাউট কোএক্সিষ্টিং, মানে আমি ইলিগেল ইমিগ্ৰেণ্টছৰ লগত কোঅপাৰেট কৰি থাকিব লাগিব। কেলে? বিকজ এতিয়া যিমানো আমাৰ গভৰ্ণমেণ্টে ইনিচিয়েটিভ নলওক কিয়, টু ওৱান এক্সটেণ্ট এইটো আমাৰ কাৰণে এতিয়া ইম্পচিবল হৈ গৈছে টু ডিপৰ্ট বেক দ্য ইলিগেল ইমিগ্ৰেণ্টছ। বাংলাদেশে এতিয়া ল'ব নেকি ঘূৰাই? নলয়। কি এভিডেঞ্চ আছে যে এওঁলোক বাংলাদেশৰে বুলি? চ' বাংলাদেশে এতিয়া কথাটো হ'ল নলয়। এতিয়া অলৰেডি ৰোহিংগীয়া ক্ৰাইচিছৰ এটা প্ৰব্লেম চলি আছে। এতিয়া আমি বাংলাদেশে যদি ঘূৰাই নলয় তেতিয়াহ'লে কোনে ল'ব? ইণ্ডিয়াৰ বেলেগ ষ্টেটে ল'ব নেকি? আমাৰ ইলিগেল ইমিগ্ৰেণ্টছক একচেপ্ট কৰিব নেকি? যদি নকৰে, উই হেভ টু কাম আউট উইথ এ চলিউশ্যন, এণ্ড দ্য চলিউশ্যন ইজ আমি কেনেকৈ ইলিগেল ইমিগ্ৰেণ্টছৰ লগত কোএক্সিষ্ট কৰিব পাৰোঁ ইন দ্য ছেম এনভাইৰনমেণ্ট, কেনেকৈ আমি তেওঁলোকক এজ এ ৰিচোৰ্চ ইউজ কৰিব পাৰোঁ, ইয়াতে সেই আৰ্টিকলটোত কোৱা আছে। চ' লেটছ আণ্ডাৰষ্টেণ্ড দিছ আৰ্টিকল। এতিয়া ইতিমধ্যে আমাৰ মিয়া শব্দটো খুব চাৰ্ফেচ হৈ আছিল। মিয়া মানে কি হয়? কোনজন মানুহক আমি মিয়া বুলি ক'ম? চ' মিয়াৰ কিন্তু কাৰেক্ট ডেফিনেশ্যন এটা নাই আজিলৈকে, যে মিয়া মানেনো কি, কাৰেক্ট ডেফিনেশ্যন এটা নাই। বাট এইটো এটা ইণ্টাৰপ্ৰিট কৰা হৈছে যে মিয়া বুলি কেতিয়া কোৱা হয়, যোনবোৰ মানুহ, ঠিক আছে, যোনবোৰ মানুহ আমাৰ বাংলাদেশৰ পৰা আহিছিল আফটাৰ পাৰ্টিশ্যন। ঠিক আছে, পাৰ্টিশ্যন মানে 1971 যেতিয়া বিভাজন হৈছিল ইষ্ট পাকিস্তানৰ লগত, তাৰ পিছৰ পৰাই আমাৰ কি হৈছিল, অসমলৈ বহুতখিনি মানুহ ইয়াতে আহি গৈছিল বাংলাদেশৰ পৰা। ঠিক আছে, আমি সেইখিনি মানুহকে কি কোৱা হয়, ইয়াতে মিয়া বুলি কোৱা হয়। ঠিক আছে, এতিয়া মিয়া যিমানখিনি পপুলেশ্যন আছে তাৰ কাৰণে আমাৰ অসমত কি হৈছে, ডেমোগ্ৰাফিক কম্পজিশ্যন চেঞ্জ হৈছে। ঠিক আছে, এতিয়া হিষ্টৰিকেল কনটেক্সট এটা চাওঁ।
ইনিচিয়েলি কি হৈছিল, আমাৰ মুছলিম লীগ আছিল, মুছলিম যোনটো লীগ, যোনটো পাৰ্টি আছিল, তেওঁলোকে কি কৰিছিল, তেওঁলোকে ইন অৰ্ডাৰ টু ইনক্ৰিজ মুছলিম পপুলেশ্যন, তেওঁলোকে মুছলিম পপুলেশ্যন যাতে বাঢ়ি যাওক অসমত, চ' ডেট অসম কাৰ লগত যদি থাকি যায়, ইষ্ট পাকিস্তানৰ লগত যদি থাকি যায়, মানে বাংলাদেশৰ লগত অসম যদি থাকি যায়, সেইটো কৰিবলৈ বিচাৰি আছিল আমাৰ মুছলিম লীগে। সেইটো কাৰণে অসমত মুছলিম পপুলেশ্যন যাতে বেছি হৈ যায়, তাৰ কাৰণে কি কৰিছিল, মানুহবিলাকক ইয়াতে মাটি কি কৰিছিল, সংৰক্ষণ কৰিছিল, ইয়াতে আহিব দিছিল, ইয়াতে কাম কৰিব দিছিল। চ' মুছলিম লীগে এইটো কাম কৰিছিল ইনিচিয়েলি। তাৰপিছতে আমাক গোপীনাথ বৰদলৈ ডাঙৰীয়া, হি ৱাজ আমাৰ অসমৰ প্ৰথমজন চিফ মিনিষ্টাৰ, তেওঁৰ আমি অৱদান দেখা পালোঁ, কেনেকৈ তেওঁ ষ্টেণ্ড লৈছিল, ঠিক আছে, কেনেকৈ তেওঁ ইকনমিক মটিভছ তেওঁ বুজি পাইছিল, তেওঁ ইনিচিয়েটিভ আমি দেখা পাইছোঁ, তেওঁ বহুত অৱদান আছে ইন হোৱাট, ইন দ্য ইনফ্লাক্স, ইন ৰেষ্ট্ৰিক্টিং দ্য ইনফ্লাক্স অফ দ্য মাইগ্ৰেণ্টছ, ঠিক আছে। তাৰপাছতে আমাৰ কথাটো হৈছে যে প্ৰব্লেমছখিনি কথা আকৌ ডিছকাছ কৰা হৈছে। প্ৰব্লেমছখিনি এইটো যে আমাৰ ইয়াতে যিমানখিনি ইলিগেল ইমিগ্ৰেণ্টছ আছে, মানে মিয়া বুলি যোনটো শব্দ কোৱা হৈছে, বাংলাদেশী মানুহবিলাকক ইতিমধ্যে আমি কওঁ। চ' ইয়াতে মেক্সিমাম মানুহ কিহৰ কাৰণে আহে, ইয়াতে কাম কৰিবৰ কাৰণে আহে। ৰিক্সা পুলাৰ্ছ হৈ গ'ল, আমাৰ লেবাৰাৰ্ছ হৈ গ'ল, ডমেষ্টিক হেল্পাৰ্ছ, ঘৰত কাম কৰা মানুহ, খেতি কৰিবলৈ মানুহ লাগে আমাক, চাহপাত টুকিবলৈ আমাক মানুহ লাগে। চ' সেইখিনি মানুহ ইয়াতে এংগেজ হৈ গ'ল, ঠিক আছে। এতিয়া কথাটো হৈছে যে এইখিনি মানুহ যেতিয়া আমাৰ ইয়াতে আহি গ'ল, আমাৰ লোকেল ইকনমি যোনটো হয়, তাতে এটা কি কৰি দিছে, ইম্পেক্ট পেলাইছে। তেওঁলোক অহাৰ কাৰণে, তেওঁলোকে আহি ইয়াত কাম কৰাৰ কাৰণে আমাৰ ইয়াৰ যিমানবোৰ মানুহ আছে তেওঁলোকে কাম পোৱা নাই। আমাৰ ৰিচৰ্চেছত কি আহিছে, ৰিচৰ্চ ট্ৰেইন হৈছে, হয়নে? এতিয়া কথাটো হ'ল যে NRCয়ে কয় যে আমাক, NRC যোনটো ডাটা ওলালে, NRCয়ে কয় যে আমাক নিয়েৰ এবাউট 1.9 মিলিয়ন, মানে 2 মিলিয়ন মানুহ আমাৰ ইয়াতে ইলিগেল ইমিগ্ৰেণ্টছ আছে। আপোনালোকে জাষ্ট ভাবক, এইটো এটা জাষ্ট ডাটা হয়। ইন প্ৰেক্টিকেল চেন্স এই নাম্বাৰটো কিমান এটা নাম্বাৰ হ'ব পাৰে, আৰু এই নাম্বাৰটো কিমানলৈকে বাঢ়ি যাব পাৰে, জাষ্ট ইমেজিন। আমাৰ ইণ্ডিয়া কি হয়, চবতছে পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, এণ্ড আমাৰ ইয়াতে এই প্ৰব্লেমটো আমাৰ ইমিগ্ৰেণ্টছৰ হৈ আছে। অসমত অলৰেডি কি হৈছে, ডেভেলপমেণ্ট বহুত কম, ইতিমধ্যে আমাৰ ৰিচৰ্চেছ খুব কম, তাতে যদি আমি এতিয়া ইলিগেল ইমিগ্ৰেণ্টছক যদি আমি কি কৰিব লাগে, ৰিচৰ্চেছ প্ৰভাইড কৰিব লাগে, আমাৰ হ'ব কি, আমাৰ প্ৰব্লেম হ'ব নে নহয়, ঠিক আছে। কিছুমান এৰিয়া যেনেকৈ চাউথ চালমাৰা হৈ গ'ল, বৰপেটা হৈ গ'ল, ধুবুৰী হৈ গ'ল, নগাঁও হৈ গ'ল, ইয়াতে মোৰ দেন 55%, চাউথ চালমাৰাটোতো 98%লৈকে আমি শ্বাৰ্প ৰাইজ ইন মুছলিম পপুলেশ্যন দেখা পাইছোঁ। ইয়াতে মুছলিম পপুলেশ্যন লৈ পেলাই আমাৰ একো প্ৰব্লেম নাই। আমাৰ প্ৰব্লেম হৈছে যে সেই মুছলিম পপুলেশ্যনটো কি হয়, ইলিগেল হয়, মিয়া হয়। খিলঞ্জীয়া মুছলিম মানুহৰ কাৰণে আমাৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, বাট প্ৰব্লেম হৈছে বিকজ দিজ আৰ ইলিগেল ইমিগ্ৰেণ্টছ, বিকজ দিজ আৰ ন'ন এজ হোৱাট মিয়া। তো ইয়াৰ যোনটো আমাৰ লোৱাৰ আছামৰ যোনটো পাৰ্ট, যেনেকৈ আমাৰ চাউথ চালমাৰা হৈ গ'ল, তেনেকৈ আমাৰ নগাঁও জেগাটো আপোনালোকে হৈ গ'ল, চ' বৰপেটা হৈ গ'ল, ইয়াতে কি হৈছে, বেছিভাগ পপুলেশ্যন ইয়াতে মুছলিম হৈ গৈছে। জাষ্ট ইমেজিন, এই ছাইডটো অলৰেডি মেজৰিটিত টাৰ্ণ হৈ গৈ আছে মুছলিম মেজৰিটি। হোৱাট ইফ আমাৰ আইডেণ্টিটি হেৰাই যায়? এতিয়া মেজৰিটি মুছলিম পপুলেশ্যন ইয়াতে হৈ আছে, হোৱাট ইফ কাইলৈ আমি অসমতে আমি যদি মাইনৰিটি হৈ যাওঁ, যোনটো ত্ৰিপুৰাত অলৰেডি হৈ গ'ল। ত্ৰিপুৰাত কি হ'ল, এতিয়া ত্ৰিপুৰী মানুহে নাই, ইণ্ডিজিনিয়াছ মানুহে তাতে নাই, ঠিক আছে। চ' এইটো এটা বহুত কনচাৰ্নিং এটা ফেক্টৰ, ঠিক আছে। এতিয়া কথাটো হৈছে যে এইটো আপোনালোকে অলপমান পঢ়ি ল'ব ভালকৈ। মই জাষ্ট ইম্পৰ্টেণ্ট পইণ্টছবিলাক আপোনালোকক ডিছকাছ কৰি দিছোঁ, হাইলাইট কৰি দিছোঁ, ঠিক আছে। অলৰেডি NRC লৈ পেলাই আমাৰ প্ৰব্লেম ইতিমধ্যে হৈ আছে। NRC যদিও আমাৰ কেব আছিলে, কেবখন ইমপ্লিমেণ্ট কি হ'ল, ৰাজ্যসভা লোকসভা পাছ হোৱাৰ পাছত কালি টাৰ্ণ হ'ল। আমি অসমে মনা নাই যদিও আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত কি হ'ল, এখন বিলখন পাছ হৈ গ'ল। তাৰ পাছতো আমাৰ এটা ক্লেছ, আমাৰ এটা কনফ্লিক্ট ইতিমধ্যে আমাৰ আছে বিটুইন ইণ্ডিজিনিয়াছ মুছলিম আৰু ইলিগেল ইমিগ্ৰেণ্টছ। এতিয়া কুৱেশ্যনটো এইটো হ'ল যে এইটো ডিফাৰেঞ্চিয়েট কৰিবলৈ বহুত দিগদাৰ যে খিলঞ্জীয়া মুছলিম কোনখিনি বা ইলিগেল মাইগ্ৰেণ্টছ কোনখিনি। দুদিনমানৰ আগতে আমাৰ CMে এটা ভাষ্য দিছিলে, এইটো কৈছিলে যে আমাৰ ইয়াতে আধাৰ যিমানবোৰ কাৰ্ড আছে, আধাৰ কাৰ্ড ৰেজিষ্টাৰ্ড মানুহ বেছি যিমানটো থাকিব লাগে, তাতছে আমাৰ কি NRCত মানুহ কম, ঠিক আছে।
মানে কি আধাৰ কাৰ্ড সাপোজ আধাৰ কাৰ্ড আমাৰ ইস্যু হৈছে সাপোজ 100 আধাৰ কাৰ্ড ইস্যু হৈছে বাট আমাৰ ইয়াতে এনআৰসিত নাম কিমানৰ আছে নাম সাপোজ 80 জন মানুহৰ আছে বাট আধাৰ কাৰ্ড ইস্যু হৈছে 100 জন মানুহৰ মানে ভাবক যে এই যে 20 জন মানুহ যে এক্সট্ৰা সেই 20 জন মানুহ কোৰ হয় আধাৰ কাৰ্ডও আছে আধাৰ কাৰ্ড থকা মানে কি তেওঁলোকে আমাৰ অসম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ ৰিসোৰ্সেস তেওঁলোকে পাই আছে আজি চাউল পাই আছে আজি অৰুণোদয় পাই আছে but they are not the citizen of Assam. That is the concerning factor. ঠিক আছে তাৰ পিছতে আমাৰ আৰ্টিকেলটোত এটো কোৱা হৈছে যে কিছুমান আমি ফ্ৰেগমেন্টেশন অসমত ফ্ৰেগমেন্টেশন দেখা পাওঁ পলিটিক্যাল ইন্টাৰফাৰেন্স দেখা পাওঁ পলিটিক্যাল যিমান বৰ্মান লিডাৰ্স আছে তেওঁলোকে এই যোনটো ইস্যু অলপমান পলিটিসাইজ কৰি দিয়ে আমাৰ বিচ্ছেদ আৰু আনি দিয়ে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ মাজত আৰু প্ৰবলেম দেখা পোৱা যায় আমি ঠিক আছে আমাৰ because of illegal immigrants আমাৰ loss of linguistic and cultural identity হৈ আছে linguistic মানে সংখ্যা লঘু যেতিয়া আমাৰ এটা ল্যাঙ্গুৱেজ আমাৰ নিৰ্দিষ্ট এটা ল্যাঙ্গুৱেজ আছে আমাৰ কালচাৰ আছে তাত যেতিয়া ইম্প্যাক্ট পৰে আমি তেতিয়া linguistic বুলি কওঁ ঠিক আছে সো এতিয়া অথৰে কৈছে যে what is the way forward to এটোৱে হৈছে যে no doubt আমাৰ ইয়াতে illegal immigrants আছে সৰকাৰে যি provision কৰিবলগীয়া আছে তেওঁলোকে কৰিব but the other way is আমি coexist কৰিব লাগিব তেওঁলোকৰ লগত কেনেকৈ coexist কৰিম আমি এটো এনশিওৰ কৰিব লাগিব যে তেওঁলোকে proper education পায় education পালে কি হ'ব তেওঁলোক সজাগ হ'ব তেওঁলোকৰ মাইন্ড বিকাশ হ'ব তেওঁলোকৰ মগজু বিকাশ হ'ব তেওঁলোকে কথাবিলাক জানিব জেন্ডাৰ ইকুৱেলিটি মানে কি হয় হেতু জানিব ঠিক আছে তেওঁলোকক ট্ৰেনিং দিয়া হক আজি চুৰ ডকাইতি যিমানবোৰ জঘন্য কাণ্ড হৈ আছে তেওঁলোকৰ হাতত যদি স্কিল থাকে তেওঁলোকে কি কৰিব পাৰিব নিজৰ আৰ্নিং নিজে কৰিব পাৰিব তেওঁলোকে এমপ্লয়মেন্ট পাব ৰাইট তাৰ পিছতে আৰু এটা কথা এটো কথা যে এই আৰ্টিকেলটোত আহিছিলে যে অসমত পাৰ ক্যাপিটা ইনকাম বাঢ়িছে পাৰ ক্যাপিটা ইনকাম মানে কি হয় পাৰ ক্যাপিটা মানে এনেকুৱা এটা এনালাইসিস যত নেকি এজন মানুহৰ ইনকাম সোৱা হয় এটা এভাৰেজ ইনকাম এটা ওলোৱা যায় ঠিক আছে ফৰ এক্সাম্পল অসমৰ এজন মানুহে ঠিক আছে কিমান আৰ্ন কৰে 100 रुपीस আৰ্ন কৰে ইন আ ইয়াৰ এবছৰৰ এটা এনালাইসিস কৰা যায় পাৰ ক্যাপিটা ইনকাম বুলি কয় পাৰ ইয়াৰ এজন ইন্ডিভিজুৱেলে কিমান ইনকাম কৰে এটা এভাৰেজ এটা ক্যালকুলেশন উলিওৱা হয় এটা পাৰ ক্যাপিটা ইনকাম আমাৰ অসমত বাঢ়িছে ইনিশিয়ালি আমাৰ 61% আছিল Initially কি আছিলে Assam has experienced notable economic growth with its per capita income আমাৰ 61% of the national average to 73% হৈ গৈছে ইতিমধ্যে so that is a very good progress এতিয়া আমি মাইগ্ৰেন্ট যিমানবোৰ আছে আমি তেওঁলোকক কেনেকৈ ইউটিলাইজ কৰিব পাৰো আমি যিহেতু আমি কলো যে আমি তেওঁলোকক ট্ৰেনিং দিয়াব পাৰো আমি তেওঁলোকক শিক্ষা দিব পাৰো এডুকেশ্যন দিয়াব পাৰো তেওঁলোকক এজ এ ৰিসোৰ্স ঠিক আছে আমি তেওঁলোকক এজ এ ৰিসোৰ্স ইউজ কৰিব পাৰো তেওঁলোকক এজ এ ৰিসোৰ্স ইউজ কৰি আমি তেওঁলোকক কামত লগাই আমাৰ অসমৰ ইকোনমি বা জিডিপি ডেভেলপমেন্ট কৰাব পাৰো ঠিক আছে তেওঁলোকক আমি স্কিল দিব লাগিব হিউম্যান ৰিসোৰ্স টু এটা বহুত ডাঙৰ এটা ৰিসোৰ্স হিউম্যান ৰিসোৰ্স টু এটা এসেট হয় আমাৰ ইয়াতে 60% we are youth হয় ঠিক আছে 60% youth হয় আমি ইন্ডিয়াৰ গতিকে এই ইউথক যদি আমি ট্ৰেনিং দিও বিশেষকৈ আমাৰ ইলিগেল ইমিগ্ৰেন্টক যদি আমি ট্ৰেনিং দিও তেতিয়া আমি তেওঁলোকে আমাৰ ইকোনমিক কন্ট্ৰিবিউট কৰিব পাৰিব নতুন ষ্টাৰ্টআপস তেওঁলোকে ইনিশিয়েট কৰিব পাৰিব ঠিক আছে এনেকে ভোকেশনাল ট্ৰেনিং আমি দিয়াব পাৰো ফৰ এক্সাম্পল ঠিক আছে অনলি দেন উই ক্যান হ্যাভ আ ইনক্লুসিভ গ্ৰোথ ঠিক আছে সো এটো এটা ওয়ে ফৰৱাৰ্ড হয় যে আমাৰ ইকোনমি পাৰ ক্যাপিটা ইনকাম যেহেতু বাঢ়িছে আমি এটো ডিনাই কৰিলে নহব যে তেওঁলোকৰ অবদান ইয়াতে নাই তেওঁলোকৰ অবদান নিশ্চয় আছে ঠিক আছে সো আমি ব্যালেন্স কৰিব লাগিব আমাৰ ডেমোগ্ৰাফিক শিফট উইথ ইকোনমিক এসপিৰেশন সো এটোই আছিল আমাৰ ওভাৰঅল যোনটো ডিসকাশন এন্ড এই আৰ্টিকেলটো অলপমান হলিস্টিক ৱেট আপোনালোকে যদি পঢ়িব বিচাৰে মোক ডাইৰেক্ট এটা মেসেজ কৰি দিব sukanya_e_kuhipat ঠিক আছে তাৰ পিছতে মই আপোনালোকক এই পিডিএফ টো পঢ়াই দিম along with this newspaper cutting এই newspaper cutting ইটো মই আপোনালোকক পঠাই দিম along with this pdf আৰু এই কোৱেশ্চনটো আপোনালোকে attempt কৰি মোক পঠাই দিব only then you will get to know যে আপোনালোকৰ আন্ডাৰষ্টেণ্ডিং কিমান হৈছে বাট এটাই কন্ডিশন যে আপোনালোকে গুটে টপিকটো এবাৰ পঢ়ি লব ঠিক আছে
পঢ়াৰ পিছত নিজে এটেম্প কৰিব ঠিক আছে টাইমাৰ এটা সেট কৰি ল'ব ঠিক আছে টাইমাৰ এটা সেট কৰি ল'ব এণ্ড টাইমাৰটো সেট কৰি আপোনালোকে কুৱেশ্যনটো এটেম্প কৰিব চ' আই হোপ ইউ কুড লাৰ্ণ সামথিং আউট অফ ইট সহযোগ কৰিব আপোনালোকৰ যদি কিবা গ্ৰিভান্সেছ আছে যদি কিবা ফিডবেক আছে আমাক জনাব এণ্ড উইল বি হেপী টু ন' দেট এণ্ড সহযোগ কৰিব অনলি দেন উইল বি এবল টু ব্ৰিং more such editorial insights. Thank you for watching.